জ্ঞাতি বুলি ভাবিলা, কুটুম্ব বুলি ভাবিলা, এওঁক তোমালোকে ঈশ্বৰ বুলি চিনি নাপালা। হেৰা পঞ্চ পাণ্ডৱ, এইজনেই স্বয়ং নাৰায়ণ, এইজনেই কালৰূপ, মহাকালৰূপ, এইজনেই ঈশ্বৰ। এইজনৰ বাহিৰে জগতত আৰু বেলেগ ভগৱান নাই। এইজনৰ আজ্ঞাত যিখিনি হ'ল সেয়াই ধৰ্ম। হে ধৰ্মৰাজ যুধিষ্ঠিৰ, তোমালোকৰ যুদ্ধত কোনো পাপ নহ'ল, সাৰথি হৈ কৃষ্ণ আছিলে। এই সমস্ত যুদ্ধৰ যিমান সেনা আছিলে সকলো সেনাৰ শক্তি আৰু সামৰ্থ্য ভগৱান কৃষ্ণ আছিলে। সেইটো কাৰণে কৌৰৱৰ পক্ষত কি দিছিলে? এক পক্ষহিনী নাৰায়ণী সেনা। কুৰুক্ষেত্ৰত যাৰেই মৃত্যু হ'ব তাৰেই স্বৰ্গপ্ৰাপ্তি হ'ব, বৰ দিছিলে কৃষ্ণই। কিয়? কৌৰৱৰ ফালে কৃষ্ণ অহংকাৰ হৈছিলে, পাণ্ডৱৰ ফালে কৃষ্ণ ধৰ্ম, ন্যায়, নীতি আৰু সদাচাৰ হৈছিলে। এই ধৰ্ম আৰু অন্যায়, এই দুটা পক্ষৰ মাজত এই মহাভাৰতৰ কাজিয়াখন। সত্যটো উদ্ঘাটন কৰি দেখুৱালে কোনে? পিতামহ ভীষ্মই। ভীষ্ম কি? ভীষ্ম হল বৈষ্ণৱ। বিষ্ণু বৈষ্ণৱ ব্ৰত নাহি কিছু ভেদ। বৈষ্ণৱজন আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই, ভেদ নাই। ভগৱান আৰু ভগৱানৰ মাজত কোনো অন্তৰ নাই। গতিকে আপোনালোকক দৰ্শন পোৱাৰ পাছত আমি কৃষ্ণ দৰ্শনৰ ইচ্ছা কৰাটো অমূলক হ'ব। আপোনাক হ'ব ঈশ্বৰ ৰূপ আমাৰ কাৰণে আজি, কাৰণ আপোনালোকে ভগৱান কৃষ্ণৰ ভাগৱত কথা শ্ৰৱণ কৰিবলৈ আহিছে। আমাৰ মনত সুদৃঢ় বিশ্বাস হ'ব লাগিব, যিজনক সন্মুখত আজি লগ পালো, দেখা পালো, এয়াই ভগৱান কৃষ্ণৰ ৰূপ। এই সুদৃঢ় বিশ্বাস যিদিনাখনলৈকে আমাৰ নহ'ব, তেতিয়ালৈকে আমাৰ কৃষ্ণ দৰ্শন নহ'ব। পিতামহ ভীষ্মই আঙুলি টোৱাই পঞ্চ পাণ্ডৱক পৰিচয় কৰাই দিলে। এওঁৱেই কাল, এওঁৱেই মহাকাল, এওঁৱেই সত্য, এওঁৱেই ঈশ্বৰ। এইজনৰ ইচ্ছাতে সকলো হ'ল। কপট হৈ দৈৱকীৰ পুত্ৰ হৈ মায়া কৰি এইবাৰ তোমালোকক তেওঁ মোহিত কৰি ৰাখিলে। যিটো কৃষ্ণই কৰাব সেইটোহে সত্য। হেৰা পঞ্চ পাণ্ডৱ, এওঁ ব্যতিৰেকে জগত মিঠা, এই গোটেইখিনি তেওঁৱেই কৰালে, তোমালোকৰ কোনো পাপ নহল। গতিকে মনৰ ইচ্ছাত যদি কিবা কৰি দিওঁ সেয়া বিজাতীয় কৰ্ম হ'ব। কোনে কৰিছিলে? কুন্তীয়ে কৰিছিলে। দুৰ্বাসা ঋষিয়ে মন্ত্ৰ দিছিলে, গুৰুৰ মন্ত্ৰ পৰীক্ষা কৰিলে। গুৰুৰ মন্ত্ৰ পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন আছে জানো? গুৰু আৰু ঈশ্বৰৰ মাজত কিবা পাৰ্থক্য আছে জানো? নাই। গুৰুৰ মন্ত্ৰ পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। সূৰ্যক মাতি পৰীক্ষা কৰিলে কি হ'ল? বিজাতীয় ফচল উৎপত্তি হ'ল, কৰ্ণ। সেইটো কাৰণে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই। ভাগৱত গীতা পাঠ কৰিলে আমাৰ পাপ ক্ষয় হ'ব নে নহ'ব? এয়া পৰীক্ষা কৰি চালে আমাৰ অধৰ্ম হ'ব। গীতা ভাগৱত শ্ৰৱণ কীৰ্তন যদি হয়, ভগৱান কৃষ্ণৰ গুণ যশ লীলাৰ যদি প্ৰচাৰ প্ৰসাৰ হয়, তেতিয়াহ'লে জন্ম জন্মান্তৰৰ যিমান সঞ্চিত পাপ আছিলে সকলো ভস্ম হ'ব। ভাগৱতত এই কথা ভগৱানে কৈছে আমাৰ। গতিকে এই সুদৃঢ় বিশ্বাস আমাৰ লগত লাগিব। পঞ্চ পাণ্ডৱৰ নিবাস স্থান দ্বাৰকা আৰু ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ, তাতো কৃষ্ণ থাকে। নিজেই যোগময় সাধনাৰে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰা কি দ্বাৰকা জগৰ দ্বাৰকাধীশ য'ত থাকে, তাতো কৃষ্ণ আছে। কি হৈ আছে? সমানে আছে, কমি নাই। যদিও ভগৱান কৃষ্ণ যদিও পঞ্চ পাণ্ডৱৰ লগত থাকে, একেলগে দেখা পাই থাকে তেওঁ অষ্টমহীয়সী ভাৰ্যাসকলেও। কৃষ্ণ কি? কৃষ্ণ সত্য, বাকী সকলো মিছা। সত্য কেতিয়াও ঢাক নাখায়, সত্য কেতিয়াও নথকাকে অদৃশ্য হৈ নাথাকে। এই কৃষ্ণ বস্তু সত্যতা আমি যাতে হৃদয়ত উপলব্ধি কৰোঁ, আমাৰ মনৰ ভাৱ ভক্তি আৰু উপাসনাৰ যিখন ঠাই, এয়া হ'ল ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ। ভাৱনা আৰু ভক্তিৰ ক্ষেত্ৰ সেইখন।
আৰু এই দেহ তত্ত্বত থকা 14জন দেৱতা, 4 বেদৰ তত্ত্ব, 12জন বৈষ্ণৱ, এই তত্ত্ব কি? এই তত্ত্ব হ'ল দ্বাৰকাধীশ। এফালে মনৰূপী ভাৱৰ ভক্তিময় তত্ত্ব, এফালে ঈশ্বৰময় দ্বাৰকাৰূপী দেহৰ তত্ত্ব, দুইটাতেই কৃষ্ণ। এইটো মানে ভাগৱতৰ প্ৰথম স্কন্ধ অত্যন্ত জটিল কৰি যাবলৈ কি মই এতিয়া ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যাম। এই দ্বাৰকা মানে আমাৰ দেহ তত্ত্ব। দেহ তত্ত্বত কৃষ্ণ কি হৈ থাকিব? দেহ তত্ত্বত কৃষ্ণ 12জন বৈষ্ণৱ হ'ব। দেহ তত্ত্বত কৃষ্ণ 14জন দেৱতা হ'ব। দেহ তত্ত্বত কৃষ্ণ 24 তত্ত্ব হ'ব। এই গোটেইখিনিক একেলগে কি বুলি কোৱা হয়? দ্বাৰকা নগৰ বুলি কোৱা হয়। মনৰ ভক্তিময় 8টা তত্ত্ব অষ্টমহীয়সী, এয়া কৃষ্ণৰ বিবাহ তত্ত্ব। এইটো কাৰণে কৃষ্ণ দুঠাইত বিৰাজমান হৈছে। এফালে ভাৱ ভক্তি আৰু উপাসনাত, এফালে দেহ তত্ত্বত চৈতন্য শক্তি সনাতন কৃষ্ণ। এই তত্ত্বৰ আমাৰ যাতে অনুভৱ হয় হৃদয়ত। প্ৰথম স্কন্ধত দেখাইছে কি? দ্বাৰকাধীশ আকৌ দ্বাৰকালৈ যাব। এই দেহটো থকালৈকেহে কৃষ্ণ থাকিব, অৰ্থাৎ কৃষ্ণ থকালৈকেহে এই দেহ থাকিব। এই দেহত যিদিনাখনে কৃষ্ণই এৰি দিব, সেইদিনাখনে কি হ'ব? ই ছাই হৈ যাব, পঞ্চভূতত বিলীন হৈ যাব। এই দেহৰূপী দ্বাৰকাত কৃষ্ণই হ'ল ৰজা মালিক, হয়নে? এই কৃষ্ণ বস্তু প্ৰকাশ ক'ত হয়? ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত। ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ কি? আমাৰ মন আৰু ভাৱৰ তত্ত্ব। এই পঞ্চ পাণ্ডৱৰ 5টা ভক্তিৰ তত্ত্ব, কুন্তি মাতা আৰু দ্ৰৌপদীৰ সংস্কাৰী তত্ত্ব, হয়নে? সভাসদ ৰূপেৰে ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্ব, ভাৱনা ভক্তি আৰু চিন্তনতো পোৱা যাব। সেইটো কাৰণে মাধৱে 6টা ভৱানী আমাক ঘোষাইছে। ক'ত? নাম ঘোষাৰ শেষত। ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে। ভাৱক ভাই, ভাৱক ভাই মানে কি? বিভিন্ন হাজাৰ বিজাৰ কথা ভাবি থকা আমাৰ মনটো। মনটো কি? মনটো ৰজা। মনটোক যদি আমাৰ অধীন কৰিবলৈ হয়, তেতিয়াহ'লে ই ভাই হ'ব, অধীন হ'ব। মনক ৰাজসিক ভোগবিলাসৰ পৰা আমি মুক্ত কৰিব পাৰিলে মন কি হ'ব? মন সংযমী হ'ব। এই সংযমী মনটো ভাই, ভাতৃ। এই ভাতৃৰূপী ভক্তি ভাৱেৰে সৈতে কি বোলে যে ভাৱক ভাই বোলে কি? এই মনেৰে বেয়া ভাবিব নালাগে, ঈশ্বৰক ভাবা, ঈশ্বৰক চিন্তা কৰা। আৰু কি কৰিবলৈ কৈছে? ভজনা কৰিবলৈ কৈছে। ভজনটো কি? শৰণৰ পাছত যিখিনি ঈশ্বৰ তত্ত্বৰ আমাক প্ৰয়োজন, সেয়া ভজন। শৰণৰ পাছত কি কৰিব লাগিব? হৰিৰ গুণ শ্ৰৱণ কৰিব লাগিব, হৰিৰ গুণ কীৰ্তন কৰিব লাগিব, হৰিক উপাসনা কৰিব লাগিব। শৰণ মানে হৰিত আশ্ৰয়, ভজন মানে হৰিত গভীৰ ভকতি। হৰিত আশ্ৰয় লোৱাজনে হৰি কীৰ্তন কৰিব লাগিব, হৰিৰ গুণ গাব লাগিব, ভকতৰ চৰণ সেৱা কৰিব লাগিব, ভাগৱতৰ সান্নিধ্য লাভ কৰিব লাগিব। এইখিনি কৰি থাকিলে তাকে ভজন বুলি কয়। যদি বিৰামহীন হৈ ৰৈ থাকে, তেতিয়াহ'লে শৰণতে ৰৈ যাব। ভজন ভক্তিৰ যেতিয়া গভীৰতা যেতিয়া আমাৰ ওচৰলৈ আহিব, ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভক্তি ভাৱেৰে যদি আমি ভজিবলৈ হয়, যদি আমি ভজিবলৈ অভ্যাস কৰোঁ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে ঈশ্বৰৰ সান্নিধ্য লাভ হ'ব। আন যত সবে মিছা ভক্তিৰ অভাৱে। এটা বস্তুৰ অভাৱলৈ সকলো মিছা হৈ পৰে। পিতৃ মাতৃৰ প্ৰতি যদি ভক্তি নাই, তেতিয়াহ'লে পিতৃ মাতৃয়ে আশীৰ্বাদ নিদিয়ে, অভিশাপ দিব।
শিক্ষাগুৰুজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই ওই শিক্ষাগুৰুজনে মনেৰে অভিশাপ দিব বয়োজ্যেষ্ঠজনক যদি মান সন্মান নকৰে তেতিয়াহ'লে মনেৰে অভিশাপ দিব হয়নে গতিকে আন যত সবে মিছা ভক্তিৰ অভাৱে হয় নহয় পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিব লাগিব শিক্ষাগুৰুজনক ভগৱান জ্ঞান কৰিব লাগিব বয়োজ্যেষ্ঠজনক গুৰু জ্ঞান কৰিব লাগিব তেতিয়া কি লাভ হ'ব ও তেতিয়া আশীৰ্বাদ লাভ হ'ব ও আমি সেইকণকে কৰিব নোৱাৰো কাৰণে ও মাধৱে 1000 জোকা ঘোষাৰ অন্তিমত কৈ দিলেগে ও যিমান হৰিৰ নাম ললেও যিমান ঈশ্বৰৰ গুণ গালেও ও এই জীৱ যদি সংস্কাৰী নহয় ও তেতিয়াহ'লে জীৱ উদ্ধাৰ নহ'ব সেইধৰণে কি কৈছে হৰিৰ নাম গাবলৈ হৰিৰ নাম ল'বলৈ ভকতৰ সংগ পাবলৈ আমি কি কৰিব লাগিব ভাৱটোক সংস্কাৰ দিব লাগিব চিন্তনটোক সংস্কাৰ দিব লাগিব অনুভৱখিনিক সংস্কাৰ দিব লাগিব এই ভাৱ চিন্তন আৰু অনুভৱ য'ত সংস্কাৰী হৈ থাকে ও সেই স্থানখনৰ নাম হ'ল ইন্দ্ৰপ্ৰস্থ এই সংস্কাৰৰ যিজন মালিক এই মালিক হ'ল দ্বাৰকাধীশ দৈৱকী নন্দন কৃষ্ণ গতিকে কৃষ্ণৰ ইন্দ্ৰপ্ৰস্থৰ পৰা দ্বাৰকা যাত্ৰা মানে কি ও দেহতো ঈশ্বৰ আছে ভাৱ ভক্তি আৰু মনতো ঈশ্বৰ আছে ভগৱান কৃষ্ণ ক'তো নথকাকে বিৰাজমান নোহোৱাকে নেথাকে এইটো কাৰণে এই পঞ্চভূতৰ দেহত প্ৰতিটো কোষ হৈ প্ৰতিটো তত্ত্ব হৈ ভগৱান কৃষ্ণই বিৰাজমান হৈ আছে আৰু কৃষ্ণ কি কৃষ্ণ আকাৰবিহীন এইটো কাৰণে নিৰাকাৰ বস্তুটো কি হয় আমাৰ মন ইন্দ্ৰিয় আমাৰ মন ইন্দ্ৰিয়টোৰ আকাৰ নাই বাকী 10টা ইন্দ্ৰিয়ক যেনেকৈ ৰহক প্ৰত্যক্ষ কৰিব পৰা যায় কৰ্ম ইন্দ্ৰিয় আৰু জ্ঞান ইন্দ্ৰিয়বিলাক বাহ্যিকমুখী মন ইন্দ্ৰিয়টো চঞ্চল ইফালে সিফালে দৌৰি ফুৰে এইটো কাৰণে এই মন ইন্দ্ৰিয়টোক এক ঈশ্বৰৰ ভাৱনাত আমি লগাব পাৰিব লাগিব এইটো কাৰণে কি কৈছে ও দেহৰ মাজত থকা মনক পৰিপূৰ্ণ ৰূপত ঈশ্বৰমুখী কৰা ও নহ'লে দেহৰূপী দ্বাৰকালৈ কৃষ্ণ গুচি যাব মনৰ পৰা আঁতৰ হ'ব মনৰ পৰা কৃষ্ণ আঁতৰ হ'লে দেহত কৃষ্ণ থাকিব কিন্তু আমি অনুভৱ কৰিব পাৰিম জানো নোৱাৰো এইটো কাৰণে মনত ইন্দ্ৰপ্ৰস্থত থাকিব লাগিব কৃষ্ণ দুৰ্যোধন দুঃশাসনে কৃষ্ণক চিনিয়ে নাপালে গান্ধাৰীয়ে দুৰ্যোধনকে অমৰ কৰিব বিচাৰিলে কৃষ্ণক চাবলৈ ইচ্ছাই নকৰিলে গতিকে কৃষ্ণ দৰ্শনৰ ইচ্ছা আমাৰ হৃদয়ত সদায় লাগিব মন মনা ভৱমদ ভুক্তা মদিউজি মামো নমস্কুৰু মামো এব বৈশ্বসিয়ুক্তা বানম আত্মন মৎপৰায়ণ মন্মনা ভৱমদ ভুক্তা মদিউজি মামো নমস্কুৰু মামো এব বৈশ্বসিয়ুক্তা বানম আত্মন মৎপৰায়ণ অৰ্জুনক ভগৱান কৃষ্ণই উপদেশ দিছে হে ৰাসা ঐ তোমাক মই দ্বাৰকাৰ পৰা জয় কৰি আনিছিলোঁ এই দেহৰ পৰা মনলৈ জয় কৰি আনিব লাগিব সেইটো কাৰণে অৰ্জুনে ক'ৰ পৰা জয় কৰি আনিছিলে দ্বাৰকাৰ পৰা জয় কৰি আনিছিলে কৃষ্ণক এই দেহত লুকাই থকা আত্মাৰূপী কৃষ্ণজনক আমি জিনিব লাগিব জয় কৰিব লাগিব যিনি আনি যুদ্ধ ক্ষেত্ৰত যেতিয়া মধ্যম স্থানত ৰথখন ৰাখি দিবলৈ ক'লে আৰু কি কৰিলে
অৰ্জুনে জিমি আনিছিলে কৃষ্ণক চাই দিলে কৌৰৱৰ ফালে দৃষ্টি কি জ্ঞান ইন্দ্ৰিয় কৌৰৱৰ ফালে যেতিয়া চাই দিলে প্ৰথমতে দেখিলে পিতামহ ভীষ্মক বোলে কি মনৰ ভ্ৰমটো চোৱা তাৰ পাছতে দেখিলে দ্ৰোণাচাৰ্য গুৰুক দ্বৈত বুদ্ধিটো চোৱা এফালে ভ্ৰম সিফালে দ্বৈত বুদ্ধি সিফালে দেখিছে দুৰ্যোধন দুঃশাসন কৰ্ণ বিকৰ্ণ ইত্যাদি কি কৌৰৱ আমাৰ লগত থকা কৌৰৱ এই কৌৰৱময় বৃত্তিবিলাকৰ ফালে যদি আমাৰ যদি কেনেবাকে দৃষ্টি যায় সংসাৰৰ মায়া আৰু মোহৰ বন্ধনবিলাক আমাৰ লগত সক্ৰিয় হৈ যাব অৰ্জুনে হুক হুককে কান্দি দিলে নোৱাৰো বধিব এই ইষ্ট মিত্ৰসকলক কোন ইষ্ট মিত্ৰ আমাৰ মনৰ অহংকাৰ আমাৰ ইষ্ট মিত্ৰ আমাৰ মনৰ দুষ্ট বুদ্ধি শকুনি আমাৰ ইষ্ট মিত্ৰ মামা আমাৰ মনৰ হিংসা ভাগ দুৰ্যোধন এই দুৰ্যোধন আমাৰ ভাতৃ এই কৌৰৱবিলাকক আমি কেনেকৈ বধ কৰিম এইবিলাক আমাৰ ইষ্ট মিত্ৰ এইসকলক মই বধিব নোৱাৰো মোৰ দেহটো পুৰিছে মনটো কি হৈছে মনটো মোৰ অস্থিৰ হৈছে উট দুটা শুকাই গৈছে অৰ্জুনৰ হয়নে বাৰু হুক হুককে অৰ্জুনে কান্দি দিলে তেতিয়া কৃপাময় দৈৱকী নন্দন কৃষ্ণৰ চৰণত অৰ্জুন ৰূপী জীৱই স্পৰ্শ কৰি ক'লে হে সখা মই যুদ্ধ কৰিব নোৱাৰো এই ইষ্ট মিত্ৰবিলাকক বধি এই শ্মশান ভূমিত মই ৰাজ্য প্ৰতিষ্ঠা কৰিব নোৱাৰো অৰ্জুনে কেৱল কান্দিছে আৰু কান্দিছে কৃষ্ণই কৈছে হেৰা অৰ্জুন তুমি মনটো দিছিলা কৌৰৱত বৃত্তিবিলাক বেয়া বৃত্তিবিলাকৰ ফালে তুমি দৃষ্টি দিছিলা আৰু তুমি মনটো দি দিছিলা সেইটো কাৰণে তুমি যুদ্ধ কৰিব নোৱাৰা হৈ গৈছা তোমাৰ শক্তি সামৰ্থ্য লোপ পাইছে মন মনা ভৱমত্তা এইবাৰ তুমি মনটো মোক দিয়া মোক মন যদি তুমি মোক নমস্কাৰ কৰা মোক মন যদি তুমি মোক পূজা কৰা মোক মন যদি ভক্তিভাৱে তুমি মোক উপাসনা কৰা বোলে কি মোক পাই যাবা মোক পোৱাৰ পাছত আৰু তোমাৰ দুখ কষ্ট পীড়া নাথাকে হে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মুকে পূজা মাত্ৰ মুকে নমস্কাৰ হে তোমাক পঢ়িলো ততবাণী হে পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম ক্ৰোহীন সখীয়া মাৰ হে তুমি প্ৰিয়তম ক্ৰোহীন সখীয়া মাৰ আমাৰ লগত থকা জীৱটো কৃষ্ণ সখী জীৱ কি জীৱ অৰ্জুন এই জীৱাত্মাৰূপী অৰ্জুন জীৱ হৈ পৰা প্ৰকৃতি হৈ আছে ইয়াক ধৰি আছে কোনে পৰমাত্মাৰূপী কৃষ্ণই কেনেকে ধৰি আছে চক্ৰ ধৰি আছে গদা ধৰি আছে শংখ ধৰি আছে আৰু পদ্ম ধৰি আছে
শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপেৰে দৈৱকী নন্দন কৃষ্ণই অৰ্জুন ৰূপী জীৱক ধাৰণ কৰি আছে। কিন্তু অৰ্জুনে নেজানে। কিয় নেজানে? অৰ্জুনে কান্দিবহে জানে। এই কৌৰৱৰ ফালে চাই দিয়াৰ লগে লগে কি হৈ গ'ল? মন মোহিত হৈ গ'ল। মায়াৰ ভ্ৰমত মন বিকাৰগ্ৰস্ত হৈ গ'ল। জয় কৰি অনা কৃষ্ণ পাছত যে আছিলে পাহৰি গ'ল। আমাৰ লগত থকা আত্মা ঈশ্বৰ, আমাৰ লগত থকা মন আৰু দেহৰ যি শক্তি সামৰ্থ্য এয়া কৃষ্ণ। আমি কৃষ্ণৰ পৰা আঁতৰত নাই। আমি আত্মাৰূপী কৃষ্ণৰ লগত, আমি জীৱৰূপী অৰ্জুন হৈ পৰীক্ষিত হৈ আমি একেলগ হৈ আছো। অনুভৱটো কৰিব পাৰিব লাগিব। আমি যাক ভাল পাওঁ তাৰ নাম বেছিকৈ লওঁ। যদি মোৰ কোনোবা বন্ধু এজন খুব ভাল, মই বন্ধুজনৰ কথা সকলোকে কওঁ যে মোৰ এজন ভাল বন্ধু আছে। বোলে কিয় ভাল? তেওঁ গুণবিলাক ভাল, তেওঁ কোনোদিন অসন্তুষ্ট নহয়, তেওঁ সৰ্বদা সন্তুষ্ট। তেওঁ কিয় ভাল? তেওঁ মোৰ পৰা কোনোদিন একো বিচৰা নাই। তেওঁ কিয় ভাল? মই কিবা দিম বুলি কওঁতেও তেওঁ লোৱা নাই। বোলে তেওঁ কিয় ভাল? তেওঁ সদায় মোৰ উন্নতি কামনা কৰে। এনেকুৱা মানৱীয় বন্ধু আছে জানো? মানৱ যদি বন্ধু হবলৈ হয়, দুৰ্যোধনৰ বন্ধু কৰ্ণ হ'ব। কিয় কৰ্ণ হ'ব? দুৰ্যোধনে অংগ ৰাজ্য দিব আৰু তাতে সন্তুষ্ট হৈ কৰ্ণ তাৰ বন্ধু হ'ব। যি দুৰ্যোধনে পঞ্চ পাণ্ডৱক 5খন গাঁও দিব নোৱাৰে, তেনে দুৰ্যোধনৰ পৰা কৰ্ণই অংগৰাজ্য টান ল'ব লাগে জানো? কৃষ্ণৰ ভকত 5জনক 5খন গাঁও দিব নোৱাৰে, আৰু বন্ধুত্ব স্থাপনৰ কাৰণে শক্তি সামৰ্থ্য আৰু যশ কৰিবৰ কাৰণে কৰ্ণক অংগৰাজ্য দি কি কৈছে? বান্ধৱ হ'ব বিচাৰিছে, হয়নে? এনে বন্ধুত্ব পাণ্ডৱক কেতিয়াও নেলাগে। সেইটো কাৰণে প্ৰাণ প্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া, তোমাৰ কতে নাহি মায়া। ইহাক নজানি মিছা জৰ শৰীৰ কময়ী, প্ৰাণ প্ৰভু পীতাম্বৰয়ে হলো মই সেৱা চোৰ। জৰ শৰীৰটো সঁচা বুলি মই তোমাক পাহৰিলো। তুমি কি? তুমি মোৰ প্ৰাণ। তুমি কি? তোমাক একো নালাগে, তুমি পীতাম্বৰ, তোমাৰ সকলো আছে। তুমি দাতা হয়, তোমাক আমি একো দিব নালাগে, তুমিহে সকলো দি আছা, হয়নে বাৰু? সেইখন তাৰকাত কৃষ্ণক আমি ৰাখিব লাগিব। যি তাৰকা ৰজা হৈ দ্বাৰকাধীশ হৈ কৃষ্ণই চলাই আছে। এই সংসাৰ হ'ল সমুদ্ৰ, এই সংসাৰ সমুদ্ৰই হ'ল ভৱ সমুদ্ৰ। এই ভৱ সমুদ্ৰত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ বাস কৰিবৰ কাৰণে এখন নগৰ নিৰ্মাণ কৰিছে। এই নগৰ হ'ল দ্বাৰকা নগৰ। এই ভৱৰূপী সংসাৰৰ সমুদ্ৰত প্ৰত্যেকৰে দেহেই হ'ল দ্বাৰকা। এই দ্বাৰকাৰূপী দেহৰ তত্ত্বত, মায়াৰ তত্ত্বত সত্য ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ আত্মাৰূপত সদায় আছে। আৰু যেতিয়ালৈকে এই দেহ চৈতন্য হৈ থাকিব, তেতিয়ালৈকে কৃষ্ণ থাকিব। গতিকে মনৰ ভাৱ ভক্তি আৰু উপাসনাত প্ৰকট হৈ প্ৰত্যক্ষে দেখা দিয়া কৃষ্ণ, ভাৱনাৰ কৃষ্ণ, ভক্তিৰ কৃষ্ণ, উপাসনাৰ কৃষ্ণ।
দেহৰে কথা ক'ব পৰা, কাণেৰে শুনিব পৰা, চকুৰে দৃশ্যমান হ'ব পৰা আৰু এই ইন্দ্ৰিয়বিলাকক গোপচ্ছ ৰূপেৰে প্ৰতিপালন কৰি থকা তাৰকাধীশ দৈৱকী নন্দন কৃষ্ণ। দুখন স্থানত এজন কৃষ্ণ বিৰাজমান। বোলে কিয়? ও হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, এ সত্য শুদ্ধ জ্ঞান অখণ্ডিত, হে আৱৰজতে কৈতো তোমাৰ বিনোদৰূপ, ও চৰাচৰ মায়াৰে কল পিত, চৰাচৰ মায়াৰে কল্পিত। মাধৱ মহাপুৰুষে কৃষ্ণৰ তত্ত্বটো আমাক বুজাই দিছে। হেৰা কৃষ্ণ, তুমি আকাৰধাৰী কৃষ্ণ নহয়, তুমি গুণময় কৃষ্ণ নহয়, তুমি কি আকাৰৰ পৰা মুক্ত, তুমি নিৰ্গুণ কৃষ্ণ। বোলে কেনেকে নিৰ্গুণ? তুমি আত্মা, তুমি পৰমাত্মা। আত্মাক যিদৰে দেখা নাযায়, পৰমাত্মাক যিদৰে কোনেও চুই চাব নোৱাৰে, তুমি তেনেই বস্তু। বোলে কি? তুমি কেৱল চৈতন্য এটা সত্তা। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ। চৈতন্য স্বৰূপটো ক'ত আছে? এই পৃথিৱীত আছে। পৃথিৱীৰ যে এটা চৈতন্য শক্তি আছে, কোনে আৱিষ্কাৰ কৰিছিলে? ছাৰ আইজাক নিউটনে আপেলটো তললৈ কিয় সৰি পৰিলে বুলি প্ৰশ্ন কৰিছিলে। তাৰ আগতে গম পাইছিলে জানো পৃথিৱীৰ যে এটা শক্তি আছে? ছাৰ আইজাক নিউটনে কি কৰিছিলে? ঐ আপেলটো কিয় তললৈ আহিলে চিন্তা কৰিছিলে, তো ওপৰলৈও যাব পাৰিলেহেঁতেন, হয়নে বাৰু? তেতিয়াই তেওঁ এটা সত্য আৱিষ্কাৰ কৰিলে, বিচাৰি পালে। বোলে কি? পৃথিৱীৰ তললৈ টানিব পৰা এটা শক্তি আছে। সেই শক্তিটোক কি বুলি কোৱা হয়? মধ্যাকৰ্ষণ। মধ্যমৰ ফালে, মাজৰ ফালে টানি থাকে। এই ভূমিৰূপী পৃথিৱীক মাজৰ ফালে টানি যি ধৰি আছে, সেয়া ভূধৰ, ঈশ্বৰৰ চৈতন্য শক্তি। ভূমিৰূপী পৃথিৱীখনক ভূধৰ ৰূপেৰে মেৰুদণ্ড হৈ তেওঁ ধৰি আছে কাৰণে ইমান ডাঙৰ বিৰাট পৃথিৱীখন তেওঁ শক্তিৰে 24 ঘণ্টাতে পাক ঘূৰি দিয়ে। এখন উৰাজাহাজে পাৰিব নেকি 24 ঘণ্টাত পৃথিৱীখন এপাক ঘূৰিব? নোৱাৰে। কিন্তু কৃষ্ণৰ শক্তি বোলে কি? ভূধৰ। গোটেই ভূমিক ধাৰণ কৰা চৈতন্য আত্মা, মই পৰমাত্মাৰ পৰম তত্ত্ব। মোৰ শক্তি কাৰো লগত তুলনা নহয়। মোৰ শক্তি তুমি কেৱল অনুভৱ কৰিহে চাব পাৰিবা। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য। এই জগত অনিত্য, সংসাৰ অনিত্য, একো বস্তুৱে কোনোদিন বৰ্তি নাথাকে, কেৱল সদায় বৰ্তি থাকা তুমি। বোলে তুমি কি? তুমি অনাদি, তুমি অনন্ত। আৰু তুমি কি? তুমি সত্য। সত্য কি? আমাৰ সত্য আমি চকুৰে যিটোকে দেখিছো সেইটোকে সত্য বুলি কৈছো, হয় নহয়? ভাগৱতৰ 11 স্কন্ধত সত্য কি বুলি উদ্ধৱ কৃষ্ণই কি বুলি উত্তৰ দিলে? মই এই জগতৰ সাৰ এই বুলি ভাবি যি মোক ভজে সেয়াই সত্য। কৃষ্ণই যে ঈশ্বৰ, কৃষ্ণই যে সকলোকে পালন কৰি আছে, মোক যি জানিলে সেইটোৱে সত্য বোলে। সেইটো কাৰণে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য। আমি সত্যটো জানিবলৈ হলে কি কৰিব লাগিব? সত্যটো জানিবলৈ হলে ঈশ্বৰক জানিব লাগিব। ঈশ্বৰক আমি যেতিয়ালৈকে নাজানিম তেতিয়ালৈকে আমি সত্যটো নাজানিম।
কাৰণ গীতা ভাগৱত আদি শাস্ত্ৰৰ মতে কি সত্য কেৱল কৃষ্ণ, বাকী সকলো জড় মিছা। কৃষ্ণ যে সত্য তাৰ প্ৰমাণ। যিদিনাখন আপোনাৰ পৰা প্ৰাণৰূপী কৃষ্ণই বিদায় ল'ব, আপুনি মই জড় হৈ যাব লাগিব নে নালাগে? হয়নে? আমি ধুনীয়াকৈ চিৰি এটা লিখি আছো, তাৰ পাছত চন্দ্ৰবিন্দু এটা বহি যাব নে নাযাব? চিন এটাহে থাকিব, একো নাথাকে। হয়নে বাৰু? তেতিয়াহ'লে আমাৰ সত্য কি? আমাৰ সত্য হ'ল কৃষ্ণ আত্মা। তেওঁ এই দশ ইন্দ্ৰ একাদশ মনক প্ৰতিপালন কৰি আছে। এই আত্মা কৃষ্ণৰ যদি আমি সন্ধান নেপাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ অজ্ঞান থাকি যাব। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ। কৃষ্ণ আছে, কৃষ্ণ বিৰাজমান, এই বুলি যদি জনা যায় সকলো শুদ্ধ হৈ যায়। কাৰণ কৃষ্ণই পবিত্ৰ আৰু শুদ্ধ। আমাৰ প্ৰত্যেকৰে লগত আত্মা ৰূপেৰে দৈৱকী নন্দন কৃষ্ণ আছে। এইটোক যদি আমি গভীৰভাৱে অনুভৱ কৰিব পাৰোঁ, আমাৰ কায় বাক্য আৰু মন শুদ্ধ হৈ যাব। কিয় শুদ্ধ হৈ যাব? কৃষ্ণ শুদ্ধ বস্তু। তেওঁ অপবিত্ৰতাবিলাককো দূৰ কৰি দিব পৰা শক্তি আছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আমাৰ জ্ঞানবিলাক কি হয়? খণ্ডন হয়। কেনেকৈ খণ্ডন হয়? এটা সত্য আছিলে কি বুলি, যে পৃথিৱীখন সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। আছিলে নে নাই? প্ৰথমতে পৃথিৱীখনে সূৰ্যটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি জানিছিলে। এইটোকে গেলিলিওৱে কোৱাৰ কাৰণে তেওঁক বধ কৰিবলৈকে লৈছিলে। কিন্তু এতিয়া কি প্ৰমাণ হ'ল? সূৰ্যটো পৃথিৱীৰ চাৰিওফালে নুঘূৰে, সূৰ্যটোকে প্ৰদক্ষিণ কৰি আছে পৃথিৱীয়ে। সত্য কি আৱিষ্কাৰ হ'ল? যিটো আগতে সত্য বুলি আছিলে সেইটো ভুল হ'ল, যিটো নতুনকৈ পুনৰ গম পালে সেইটোহে সত্য হ'ল। গতিকে আত্মা ঈশ্বৰক জনাখিনিয়ে হ'ল সত্য। আত্মা ঈশ্বৰক যদি আমি জানিব নোৱাৰোঁ, তেতিয়াহ'লে আমি একো নাজানিম। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত কৃষ্ণই ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যাত্ৰা কৰিছে। এই কথাখিনি ক'বৰ কাৰণে আমি বহুতখিনি বগাব লগা হ'ল, বহুত ৰেফাৰেঞ্চো আনিবলৈ যত্ন কৰা হ'ল। তথাপিতো ভাবিছোঁ আমি একোৱেই নোৱাৰিলোঁ ক'ব আপোনালোকক, যেন বহুত গভীৰতা ইয়াত থাকি গ'ল ক'বলৈ আৰু বুজিবলৈ। কৃষ্ণ তত্ত্ব অনন্ত নাগে সহস্ৰ বদন, সদায় কৈ আছে, অন্ত কৰিব পৰা নাই। কৃষ্ণৰ গুণ গান আৰু মহিমা সিদ্ধগণে সৰ্বদা কৰি আছে। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণই ইন্দ্ৰপ্ৰস্থ হস্তিনাৰ পৰা দ্বাৰকালৈ যাত্ৰা কৰিব। এই যাত্ৰাৰ যোগেদি আমাৰ জড়জাগতিক জীৱনত আনন্দময় কৃষ্ণই আমাৰ শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰৰ পৰা আয়াজাত কৰি যেন আমাক নিত্যৰত কৰাই আছে। এই কথাৰ যিটো অনুভৱ, এই অনুভৱ আমাৰ হৃদয়ত হ'ব লাগিব। শক্তি সামৰ্থ্য কৃষ্ণ, দুটা বস্তুৰে আমাৰ দেহটো চলে। এটা হ'ল কায়িক, এটা হ'ল মানসিক। কায়িক শক্তি আৰু মানসিক শক্তি। মানসিক শক্তিটো আছে ক'ত? মগজুত। কায়িক শক্তিটো আছে ক'ত? আমাৰ কঁকালত। নাভিৰ বেক পিছফালে যিটো কঁকালৰ মূল জোৰা, এই জোৰাটোতে আছে আমাৰ কি কেন্দ্ৰ? শক্তি কেন্দ্ৰ। শক্তি কেন্দ্ৰত
সামৰ্থ্য হৈ কৃষ্ণ শক্তিৰ ৰূপত জ্ঞান কেন্দ্ৰত শ্ৰুতি আৰু স্মৃতি হৈ কৃষ্ণ মগজুত তেওঁ কি হৈ আছে স্মৃতি হৈ আছে এই কঁকালৰ জোৰাটোত কি হৈ আছে শক্তি হৈ আছে সামৰ্থ্য হৈ আছে এই শক্তি আৰু সামৰ্থ্যৰ আয়াজাত হৈ থাকিব লাগিব তেতিয়াহে আমি যিটো ভাবিছো সেইটো ক'ব পাৰিম কিহৰ মাজেদি আয়াজাত হয় ওই ৰাজহাৰৰ মাজেদি দুডাল কোৰ্ড আছে এডাল কোৰ্ড আছে স্পাইনেল কোৰ্ড এই মেৰুদণ্ডৰ মাজেদি শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰলে সঞ্চিত হৈ থকা এটুকুৰা প্ৰবাহ আছে শক্তি আছে এই শক্তিটোৱেই হ'ল কৃষ্ণ জ্ঞান কেন্দ্ৰৰ পৰা শক্তি কেন্দ্ৰলে শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলে দৈৱকী নন্দন কৃষ্ণ সৰ্বদা আয়াজাত কৰি থাকে ওই আমাৰ দেহত কৃষ্ণ কেতিয়া চৈতন্য হয় আপোনালোকে এইটো জানেনে বাৰু কেৱল কৃষ্ণ চৈতন্য হৈ থাকে এটা সময়ত যেতিয়া আমি নিদ্ৰাত থাকো যেতিয়া আমি গভীৰ নিদ্ৰাত থাকো তেতিয়া আমাৰ লগত কেৱল কৃষ্ণ চৈতন্য এইটো কাৰণে নিদ্ৰাৰ সময়খিনিক ঈশ্বৰ বুলি কোৱা হয় আমি যিটো সময়ত গভীৰ নিদ্ৰাত থাকো সেইখিনি সময়ত আমি সকলো ভাব চিন্তা সকলোবিলাকৰ পৰা মুক্ত সেই সময়ত আমাৰ লগত কেৱল ঈশ্বৰহে থাকে বাকীবোৰ জড় হৈ থাকে গতিকে কৃষ্ণ যদি চৈতন্য হয় আমি জড় হওঁ বুজি লওক কথাটো কৃষ্ণ যদি চৈতন্য হয় তেতিয়াহ'লে আমি কি হওঁ আমি জড় হওঁ পঞ্চম স্কন্ধত জড়ৰ আপোনাৰ যিমানে লোভ যিমানে কামনা বাসনা যিমানে বিলাস বৈভৱ এইবিলাক বাঢ়িব সিমানে কৃষ্ণ দুৰ্বল হৈ আছে বুলি জানিব সিমানে আমাৰ লগত থকা কৃষ্ণ দুৰ্বল তেওঁ দুৰ্বল নহয় আমি দুৰ্বল কৰি ৰাখিছো কৃষ্ণক সবল কৰিবলৈ কি কৰিব লাগিব মাখন খুৱাব লাগিব আমাৰ লগত থকা কৃষ্ণক যদি আমি শক্তিশালী কৰিবলৈ হয় জাগ্ৰত কৰিবলৈ হয় কৃষ্ণক মাখন খুৱাব লাগিব মাখন কৃষ্ণই আকৌ চুৰ কৰিও খায় দিলেতো খাবই মাখন কৃষ্ণই চুৰ কৰিও খায় গতিকে মাখন চুৰ কৃষ্ণ আমি সেইজন কৃষ্ণক সন্তুষ্ট কৰিবলৈ হলে তেওঁৰ নাম ল'ব লাগিব তেওঁৰ নামটো নিৰ্গুণ বস্তু আটাইতকৈ শক্তিমন্ত বস্তু তেওঁৰ নাম ল'ব লাগিব তেওঁৰ নাম গাব লাগিব তেওঁৰ নৃত্য কৰিব লাগিব তেওঁৰ চৰণত বুজিব লাগিব সেইটো কাৰণে বেদব্যাসক দেৱঋষি নাৰদে ভুলটো দেখুৱাই দিলে ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদত যে তুমি বৰ ডাঙৰ ভুল কৰিলা তুমি কৰিব লাগিছিলে কৃষ্ণৰ গুণ কীৰ্তন যশ লীলাৰ প্ৰচাৰ আৰু তুমি কৰিলা কি গোটেইখন কৰ্মকাণ্ড যাগ যজ্ঞ বলি বিধান জীৱ হিংসা ইত্যাদি অধৰ্মবিলাক কৰিলা বেদব্যাসে ভুলৰ সংশোধন কৰিলে কি কৰিলে তেওঁ ধ্যানস্থ হৈ কৃষ্ণক দৰ্শন পাব বিচাৰিলে 17খন পুৰাণ মায়া মাতা হৈ বাম পাশত দেখা দিলে 17 পুৰাণত হৰিৰ মায়াবিলাক আছে বহুতখিনি যদিও তাত 7টি পুৰাণত ভগৱান কৃষ্ণৰ নিৰ্গুণ ভকতিও আছে কিন্তু পুৰাণবিলাকত থকা মায়াময় মোহময় অবিদ্যাবিলাক বাম পাশত ব্যাসৰ মায়া মাতা হৈ দেখা দিলে তাৰ মাজত লুকাই থকা ঈশ্বৰ কৃষ্ণৰ যিখিনি তত্ত্ব সেই তত্ত্বখিনি সোঁপাশত ভক্তি মাতা হৈ দেখা দিলে
আৰু 18 পুৰাণেই ভাগৱত শাস্ত্ৰ ভগৱন্তৰ পৰিপূৰ্ণ ৰূপ তেওঁ প্ৰণয়ন কৰিম বুলি মনত যেতিয়া সংকল্প ল'লে গুৰুৰ কৃপাত হৃদয়ৰ মধ্যত দৈৱকী নন্দ কৃষ্ণ বিৰাজমান হ'ল গতিকে ভাগৱতত কৃষ্ণ বিৰাজমান ভাগৱতত কৃষ্ণৰ সান্নিধ্য আৰু স্পৰ্শ পৰিপূৰ্ণ ৰূপত আছে হৃদয়ৰ মধ্যত কৃষ্ণক দৰ্শন কৰি বেদব্যাসে হৰিকৃত মনেৰে আনন্দময় ভাগৱত প্ৰণয়ন কৰিলে আৰু বাকী 17 পুৰাণ প্ৰণয়নহে কৰিছিলে পঢ়োৱা নাছিলে তেওঁ বেদবিলাক বিভাজনহে কৰিছিলে শৃংখলাবদ্ধহে কৰিছিলে কিন্তু 18 নম্বৰ পুৰাণ ভাগৱত পুৰাণখন তেওঁৰ পুত্ৰ শুকক পঢ়ালে শিকালে বুজালে আৰু জনালে বোলে কি হয় মই যিজন ভগৱানক চকুৰে দেখা পাব বিচাৰো সেইজন ভগৱানেই ভাগৱত মই যিজন ভগৱানক সদায় উপাসনা কৰো সেইজন ভগৱানেই ভাগৱত প্ৰাংময় মূৰ্তি যিজন ভগৱানক ঋষিয়েও পাব নোৱাৰে মুনিয়েও পাব নোৱাৰে যোগীয়েও পাব নোৱাৰে সেইজন ভগৱানক কোনে পাব পাৰে ও যি ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰে তেওঁ পাব পাৰে তা শুকমুনি কি হৈ গ'ল শুকমুনি আত্মাৰূপ হৈ গ'ল হৃদয়ত ভাগৱত প্ৰতিষ্ঠা কৰিলে আৰু গোটেই জগতত এই ভগৱান কৃষ্ণৰ গুণ গাই যশ গাই লীলা গাই ভাগৱতৰ কথা কীৰ্তন কৰি কৰি নিত্যৰত হৈ জগত শুদ্ধ কৰি ফুৰে গতিকে এই ভূমি ভাগত ভাগৱত শাস্ত্ৰ সুখৰ মুখপদ্মে কৰিলে ব্যাসদেৱে নিজৰ পুত্ৰক ভাগৱত পঢ়ালে শিকালে আৰু বুজালে গতিকে ব্যাসেহে প্ৰণয়ন কৰিছে আৰু ব্যাসেহে পঢ়াইছে বেলেগে ভাগৱত পঢ়াব বুজাব নোৱাৰে গতিকে সুখ কি সুখ কেৱল কীৰ্তন কৰোঁতা আমি ভাগৱত কীৰ্তন কৰাৰ বাহিৰে আমাৰ আৰু বেলেগ উপায় নাই ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰি এই ভকুতিৰ আনন্দত আমি কৃষ্ণ বস্তুক সাক্ষাৎ কৰিব লাগিব হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ আই সমস্ত আমি প্ৰথম 1-2 ঘণ্টা সময় অনুষ্ঠান কৰোঁ একেৰাহে আৰু এতিয়া 1 ঘণ্টা প্ৰায় 45 মিনিটমান সময় হৈছে আৰু 15 মিনিট সময় অনুষ্ঠান ভাগ কৰি আমি অকণমান সময় জিৰণি ল'ম তাৰ পাছত আকৌ 3:30 বজালৈকে 4 বজাত গাড়ী আছেতো এতিয়া কেইটা বাজিছে ধৰিব পৰা নাই সময়টো 1:30 বজা নাই নহয় ঠিকে আছে আৰু 2 ঘণ্টামান সময় কৰিব পৰা যাব আমি অকণমান পাঠ কৰি তাৰ পাছত আপোনালৈ এৰি দিম দায় দুখ নধৰিব আমাৰ এইটো দুখেই গুণ নহয় আমি ভগৱানৰ কথা ক'লে পাহৰি যাওঁ কিমান সময় ক'লো আৰু কিমান সময় কীৰ্তন কৰিলো তা পাহৰাই দিওঁতাজন তেওঁহে আমিতো নিজে পাহৰো বুলি পাহৰি যোৱা নাই হয়নে বাৰু গতিকে তেওঁ কথাত নিজকে পাহৰি যাব পৰাটোও চাগে ভাল কথা হে কৃষ্ণ চৈতন্য কৃষ্ণ পয় হৈ ভাতে অকণমান কম কৰি দিয়া হে সুহিত কৃষ্ণক ভেট পাইলনা জবাতে এতিয়া কৃষ্ণ দ্বাৰকালে আহিব কৃষ্ণ দ্বাৰকালে যাব বুলি ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত তাৰ প্ৰজাসকলে কি কৰিছে জানে নিজেই খুব সুন্দৰ সাজপাৰ পিন্ধিছে মৃদংগ খোল বিভিন্ন বাদ্য লৈ
জয় দৈৱকী নন্দন কৃষ্ণৰ জয়, জগতৰ হৰি কৃষ্ণ গোসাঁইৰ জয়, হয়নে? ৰাম কৃষ্ণ নাম আৰু কৃষ্ণৰ জয় গুণ গাই গাই ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰৰ প্ৰজাই কৃষ্ণক দ্বাৰকালৈ মিলাই দিছে। আৰু দ্বাৰকাৰ প্ৰজাই কি কৰিছে? বিভিন্ন তেওঁলোকৰ নট মানে কি? যিবিলাকে অভিনয় কৰে, নাটক কৰে, হয় নে? নাটক কৰা শিল্পীসকলক কি বুলি কোৱা হয়? নট বুলি কোৱা হয়। আমি অভিনেতা বুলি কওঁ। ভগৱান কৃষ্ণৰ এটা নাম কি? নটবৰ বপু। ভগৱান কৃষ্ণৰ এটা নাম হ'ল নটবৰ বপু। নটবৰ বপু মানে কি? যিসকলে অভিনয় কৰি আছে সেইসকলক যিজনে অভিনয় কৰাই আছে। আমি যে কথা কৈ আছো আমাৰ শক্তিয়ে কৰা নাই নহয়, ভগৱান কৃষ্ণৰ শক্তি। আপোনালোকে ধৈৰ্য ধৰি যে ভাগৱত শুনি আছে, এয়া আপোনালোকৰ শক্তি নহয়। ধৈৰ্যটো ধী শক্তি, ঈশ্বৰৰ শক্তি, ধৰ্মৰ শক্তি। ভগৱান কৃষ্ণই আপোনালোকক ধৈৰ্য দিছে। কিছুমান বস্তু ঈশ্বৰৰ পৰাহে প্ৰাপ্ত হয়, বাকী যিবিলাক অলাগতিয়াল বস্তু সকলো সংসাৰৰ পৰা প্ৰাপ্ত হয়। লাগতিয়াল বস্তুখিনি কিন্তু কৃষ্ণৰ পৰা প্ৰাপ্ত হয়। সেইটো কাৰণে জন্মেজয়ে কি পালে? জন্মেজয়ে পালে মহাভাৰত। জন্মেজয় কাৰ পুত্ৰ? জন্মেজয় পৰীক্ষিতৰ পুত্ৰ। পৰীক্ষিতৰ পুত্ৰ জন্মেজয়েনো কিয় মহাভাৰত শুনিলে? পঞ্চম বেদ শুনিলে বৈশম্পায়ন ঋষিৰ পৰা। আৰে জন্মেজয়ক পৰীক্ষিতে ৰজা পাতি দিলে। ৰজা পাতি দিলে ৰাজ্য শাসন কৰিবলৈ ৰাজধৰ্ম জানিব লাগিব। ৰাজধৰ্মত থকা ন্যায় নীতি সদাচাৰ আৰু জীৱনৰ কৰ্তব্য এইবিলাক ক'ত আছে? এইবিলাক মহাভাৰতত আছে। এইটো কাৰণে জন্ম হলে আকৌ মৰিব, আকৌ জন্ম ল'ব। জন্ম হলে আকৌ মৰিবই, আকৌ জন্ম ল'বই। জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে জীৱ আহি থাকিব যদি ৰজা হৈ আসনত বহি থাকে। সেইটো কাৰণে জন্মেজয়। জন্ম হব মৰিব, জন্ম হব মৰিব, আহি গৈ থাকিব। সেইটো কাৰণে ৰাজসিক ভোগ বিলাস এয়া বন্ধনৰ কাৰণ। এইবিলাক যেতিয়ালৈকে থাকিব জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে জীৱ আহি থাকিব লাগিব। সেইটো কাৰণে পৰীক্ষিতে কি কৈছে? হেৰা জন্মেজয়, তই আহি গৈ থাকিবি। বোলে কিয়? এই জগতখন বাচিব লাগিব নহয়। মই আৰু আহি গৈ নাথাকো। বোলে মই কিয় আহি গৈ নাথাকো? যি কথা পালে আয়াজাত চক্ৰলে আহিব নালাগে, সেই বস্তুৱে তেওঁ পালে। পৰীক্ষিতে কি পালে? শুকৰ পৰা ভাগৱত পালে। পুত্ৰই পালে মহাভাৰত, ন্যায় নীতি আৰু সদাচাৰৰ শাস্ত্ৰ। পিতৃয়ে পালে কি? পিতৃয়ে পালে শ্ৰীমদ ভাগৱত। ক'ৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ। আৰু এই পৰীক্ষিতৰ যিজন পিতৃ আছিলে, কি কয়? পিতৃ আছিলে, ককাক আছিলে। ককাক কোন? ককাক হ'ল অৰ্জুন। অৰ্জুনে কি পালে? অৰ্জুনে গীতা পালে। অৰ্জুনে পালে গীতা। পৰীক্ষিতৰ ককাক, পৰীক্ষিতৰ পুত্ৰ জন্মেজয়, জন্মেজয় পালে কি? মহাভাৰত। আৰু পৰীক্ষিতে পালে কি? শ্ৰীমদ ভাগৱত, বৈকুণ্ঠৰ শাস্ত্ৰ। কৃষ্ণই তিনিটা বস্তু দেখোন পাণ্ডৱৰ বংশতে দিলে, বাকী কাকো নিদিলে। কি কাৰণে? আমি বাৰু কেতিয়াবা ভাবি চাইছোনে এই কথা? শাস্ত্ৰৰ ৰূপত যিকেইটা বস্তু আছে গোটেইকেইটা পাণ্ডুৰ বংশতে দিলে। বেলেগৰ বংশ ভগৱান কৃষ্ণই নিদিলে।
জীৱৰ শুদ্ধতা আৰু পবিত্ৰতাটো বুজিব লাগিব ভকতৰ গৃহত শুদ্ধ স্থানত কোনোবা জীৱ যদি আহি জন্ম লৈছে সেয়া শুদ্ধ জীৱ সেইটো কাৰণে কিছুমান জীৱ গৈ ক'ত জন্ম লয় য'ত পবিত্ৰতা নাই শুদ্ধতা নাই সংস্কাৰ নাই কিয় অশুদ্ধ ঠাইত জন্ম ল'ব লগা হ'ল জীৱটোৱে শুদ্ধ কৰ্ম নকৰিলে আৰু শুদ্ধ পথলৈ নগ'লে মই যদি ভগাঘৰ এটা বনাই লৈ তাতে যদি সদায় থাকিব বিচাৰোঁ তেতিয়াহ'লে মই তাতে থাকিব লাগিব যদি ধনবিধ খৰচ কৰি ভালকৈ ঘৰ এটা বনাই লওঁ তেতিয়াহ'লে তাত থাকিবলৈ পাম হয়নে বাৰু যদি হৰিক নভজিলে ভকতৰ সংগ নল'লে ভগৱানৰ নাম বস্তুৰ গন্ধ নাপালে হয়নে তেতিয়াহ'লে হৃদয়বিলাক পাষাণ হৈ থাকিব যি হৃদয়ত ৰাম নাম নাই যি হৃদয়ত ভগৱানৰ স্পৰ্শ নাই সেই হৃদয় শিলা সেইটো কাৰণে কি এই শিলাটোকে কোৱা হৈছে অহল্যা অহল্যা মানে কি অহল্যা মানে শিলা গৌতম ঋষিৰ ভাৰ্যা নাছিলে জানো অহল্যা আৰু জল আনিবলৈ যাওঁতে গন্ধৰ্বসকলৰ কাম নৃত্য চাই থকাৰ কাৰণে কি হ'ল গৌতম ঋষিয়ে অভিসম্পাদ দিলে মোৰ যজ্ঞৰ সময় হাৰি গ'ল তই পানী আনিবলৈ গৈ লোকৰ কামনা বাসনা নৃত্য চাই সময় নষ্ট কৰিলি তোক মই অভিসম্পাদ দিছোঁ বোলে কি তই শিলা হৈ থাকিবি এতিয়া অহল্যাই খুব কান্দিলে যে মই কিমান দিন শিলা হৈ থাকিম বোলে যেতিয়ালৈকে ৰামৰ চৰণ নাপাওঁ তেতিয়ালৈকে শিলা হৈ থাকিম তেওঁ অহল্যাই ৰামক স্তুতি কৰিলে ৰামে কৈছে বোলে হে প্ৰভু আপুনি মোক উদ্ধাৰ কৰিবলৈ কেতিয়া আহিব বোলে মই ৰাম ৰূপেৰে দাপৰ যুগতহে অৱতাৰ ল'ম বুলি ভাবিছিলোঁ কিন্তু তুমি যেতিয়া মোৰ চৰণৰ স্পৰ্শ বিচাৰিলা মই ৰাম ৰূপেৰে তেতা যুগতেই অৱতাৰ ল'ম বোলে কি তোমাৰ উদ্ধাৰ হোৱা সময়টো যাতে কম হয় ইভাগে সময় সত্য দাপৰ তেতা কলি হ'লহেঁতেন অহল্যাক উদ্ধাৰ কৰিবৰ কাৰণে সত্য তেতা দাপৰ কলি হ'ল অহল্যা মানে কি অহল্যা মানে শিলা এই শিলাটোনো কি বস্তু শিলটো মাটিৰে এটা স্তৰ নহয় জানো ভূমিৰে এটা তত্ত্ব নহয় জানো হয়নে বাৰু আমাৰ হৃদয়খনৰ কথা কোৱা হৈছে যে গৌতম মানে কি গৌতম মানে ত্যাগ ত্যাগৰ ঋষিৰ ভাৰ্যা হ'ল মনৰ বৃত্তি মনৰ বৃত্তিৰূপী ভাৰ্যা যদি কামনা আৰু বাসনাৰ মৎস্যগন্ধাৰূপী দুৰ্গন্ধ থাকে তেতিয়াহ'লে কি শিলা হ'ব তত্ত্বৰূপ সেইটো কাৰণে কি হ'লে ৰামৰ নামৰ স্পৰ্শ হৃদয়ত হ'ব লাগিব ৰাম নামৰ স্পৰ্শ যেতিয়ালৈকে আমাৰ হৃদয়ত নহ'ব সত্য হ'ল ৰাম সত্য হ'ল ৰামৰ নাম সত্য হ'ল ৰামে কৰা লীলা মৰ্যাদা পুৰুষৰ মৰ্যাদাপূৰ্ণ ঈশ্বৰ তত্ত্বৰ স্পৰ্শ আমাৰ হৃদয়ত হ'ব লাগিব নহ'লে আমাৰ হৃদয়খন কি হৈ থাকিব শিলাময় হৈ থাকিব কঠিন হৈ থাকিব জড় হৈ থাকিব এইটো কাৰণে ৰামচন্দ্ৰৰ ৰাজ্য শাসন কৰিবলৈ ভৰতে কি আনিছিলে ভৰতে ৰামক ঘূৰাই অনা নাছিলে ৰামৰ পাদুকাযোৰ আনিছিলে হয়নে বাৰু গতিকে আমিও ৰামৰ চৰণ দুখন হৃদয়লৈ আনিব লাগিব ভৰত ভকতি ৰাম ঈশ্বৰ লক্ষ্মণ ৰামৰ সেৱক আমাৰ লক্ষ্য আৰু মন হ'ল লক্ষ্মণ এইটো কাৰণে ৰামৰ সেৱক লক্ষ্য আৰু মন যদি কেৱল ৰাম হয় এয়া ভকতি হ'ব এই ভকতি হ'ল ভৰত ভকতি যদি কেৱল ৰাম হয় তেতিয়াহ'লে কি হ'ব এই জগতত শত্ৰু নাথাকিব সেইটো কাৰণে শত্ৰুঘ্ন ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি বেদ গুণময় আছিলে
গুণময় বেদৰ পৰা ঈশ্বৰজনক বাহিৰ কৰি প্ৰকট কৰি লীলাময় ঈশ্বৰ কৰিবৰ কাৰণে তেতা যুগত ৰাম অৱতাৰ লৈছিলে 4 বেদৰ তত্ত্ব সাৰ অৰ্থ আৰু মৰ্ম এটো কাৰণে সাহিব বেদ অধ্যয়ন কৰিব নালাগে বেদৰ গুণময় তত্ত্ববিলাক আমি জনাৰ প্ৰয়োজন নাই আমি বেদৰ ঈশ্বৰজনক জানিব লাগিব বেদৰ ঈশ্বৰ কোন বেদৰ ঈশ্বৰ হ'ল ৰাম বেদৰ ঈশ্বৰ হ'ল কৃষ্ণ হে ৰাম এ কাহা কো খাবতিকা কো হাসব রিসাই এ চলি যান্ত রথে পথে মহেন্দ্র পলাই কৃষ্ণক আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী অগিহে চৰি সিঞ্চকীৰে পুষ্প শাৰী শাৰী কৃষ্ণ নিৰ্গুণ কিন্তু দ্বাৰকালে কি হৈ আহিছে কৃষ্ণ আত্মাৰূপত দেহধাৰী হৈ আহিছে প্ৰকট হৈ আহিছে শ্যাম সুন্দৰ ৰূপ ধাৰণ কৰি আহিছে কিয় সেই ৰূপ ধাৰণ কৰি আহিছে দ্বাৰকাৰ নাৰীসকলে তেওঁৰ শিৰত পুষ্প বৃষ্টি কৰিব অৰ্থাৎ এই নাৰী মানে কি ভকতি দ্বাৰকাৰ নাৰীসকল আছিলে ভক্তি মাতাৰ ৰূপ যিসকলে কেৱল কৃষ্ণৰ চৰণ সেৱা কৰে সেইসকলেহে কৃষ্ণক দেখা পায় বেলেগে কৃষ্ণক দেখা নেপায় তেওঁলোকে হাতত পুষ্প লৈ থাকে পুষ্পটো কিহৰ প্ৰতীক পুষ্প হ'ল নিষ্পৃহ ভক্তিৰ প্ৰতীক দেৱী আৰু দেৱতাবিলাকক চৰণত কি দিয়ে ফুল দিয়ে নে নিদিয়ে আমাৰ গুৰুজনাৰ কিন্তু পৰম্পৰাত ফুলটো নাই গুৰুজনাৰ পৰম্পৰাত পুষ্প অৰ্পণ কৰা পদ্ধতিটো নাই কিয় নাই গুৰুজনাৰ শুদ্ধ ধৰ্মত পুষ্প হ'ল ভকত আৰু আইসকল পুষ্প বা ফুল হ'ল ভকত আৰু আইসকল সেইটো কাৰণে কি পদ্ম শংখ চক্ৰ গদা পদ্ম পদ্ম কি পদ্ম হ'ল ভকত এই ভকত ৰূপী পদ্মময় পুষ্প থাকোঁতে আকৌ বেলেগ ফুল আনি ভগৱানক দিয়াৰ কি প্ৰয়োজন আছে আমি সুগন্ধিযুক্ত এবাহ পদ্ম সদৃশ পুষ্প হম কেতিয়া যদি কায় বাক্য আৰু মন ভগৱন্ত তৰ্পণ হয় যদি এই কাইটো মোৰ বুলি ভাবো এই কাইটো কেৱল লাগে লাগে বুলি ভাবো এই কাইটো ভোগৰ বস্তু বুলি ভাবো ইয়াৰ পৰা কি বাহিৰ হ'ব ইয়াৰ পৰা দুৰ্গন্ধ বাহিৰ হ'ব এই দুৰ্গন্ধবিলাক কেঁচা মাছ সেইটো কাৰণে মৎস্যগন্ধা এই মৎস্যগন্ধাৰূপী কামনা বাসনাৰ দুৰ্গন্ধবিলাকক আমাৰ পৰা আঁতৰ কৰিবলৈ হ'লে গুৰুৰ চৰণত আশ্ৰয় ল'ব লাগিব গুৰু কোন গুৰু হ'ল পৰাশৰ পৰাশৰ ৰূপী গুৰুৰ চৰণত দুৰ্গন্ধময় মৎস্যগন্ধাই স্বামী ৰূপেৰে যেতিয়াই শৰণ ল'লে উপাসনা কৰিলে গোটেই দেহটো পদ্মময় সুগন্ধি হৈ বিয়পিবলৈ ল'লে বোলে কি তুমি জীৱ হয় কিন্তু শিৱৰ অংশ তুমি জীৱ হয় তুমি ঈশ্বৰৰ অংশ এই ঈশ্বৰৰ অংশ জীৱই পৰমাত্মাত শৰণ ল'ব লাগিব আশ্ৰয় ল'ব লাগিব তেতিয়া কি হ'ব তোমাৰ লগত উৎপত্তি হোৱা দুৰ্গন্ধবিলাক দূৰ হ'ব আমাৰ লগৰ পৰা উৎপত্তি হোৱা দুৰ্গন্ধৰূপী মৎস্যগন্ধাময় অজ্ঞান আৰু অবিদ্যাৰ ভক্তিহীনতাৰ বিচাৰবিলাকক আমাৰ পৰা যদি আমি জীৰ্ণ কৰিবলৈ হয় আমাক কি লাগিব ভকতিৰ সংস্কাৰ লাগিব ভকতিৰ সংস্কাৰটো হ'ল পদ্মগন্ধা এই পদ্ম সদৃশ নিষ্পৃহ ভকতি যি কৰে সেয়া ভকত এইটো কাৰণে দ্বাৰকাৰ নাৰীসকলে ভগৱান কৃষ্ণৰ চৰণৰ ফালে শিৰৰ ফালে কি কৰিছে পুষ্প অৰ্পণ কৰিছে এই পুষ্প হ'ল ভগৱানৰ নাম গুণ আৰু যশ এই দুই পূৰ্ণ চন্দ্ৰতাৰ থাকে পাশে এ তাতে ইন্দ্ৰধনু থিৰ বিজুলি
আকাশে জিলিমিলি কৰৈ তাৰ তাৰা ঠাই ঠাই তেবে কৃষ্ণ শৰীৰৰ উপমা কপাই কৃষ্ণ শৰীৰটো কি আত্মা আত্মা কি আত্মা জ্যোতিৰ্ময় ইমান উজ্জ্বল ইমান সুন্দৰ যে তাত চকু পৰাৰ লগে লগে আৰু বেলেগ বস্তুলৈ চকু নাযায় এনে কৃষ্ণৰ গলৰ বনমালাডাল কি পঞ্চভূত ঐ আমাক এই পঞ্চভূতৰ দেহটো তেওঁ মালা কৰি পিন্ধি আছে সেইডাল তেওঁ বনমালা হয়নে কণ্ঠ তেওঁ এটা কৌস্তভ ৰত্ন পিন্ধি আছে এই কৌস্তভ কি সমস্ত জীৱৰ আত্মা জীৱৰ আত্মাবিলাক তেওঁ কণ্ঠত পৰিহিত হৈ আছে সেইটো কাৰণে আমি চৈতন্য হৈ আছো সমস্ত জীৱৰ আত্মাক তেওঁ কৌস্তভ ৰূপেৰে পিন্ধি থাকে সেইটো কাৰণে উজ্জ্বল ৰত্ন হৈ জিলিকি থাকে হয়নে জীৱবিলাকৰ স্মৃতিৰ জ্ঞান কি স্মৃতিৰ জ্ঞান হ'ল কৃষ্ণ সেইটো কাৰণে কি তেওঁ শিৰৰ কপালিত এটা শিৰো ৰত্ন থাকে এই শিৰো ৰত্নই হ'ল সকলো জীৱৰ সকলো তত্ত্বৰ স্মৃতি শক্তি ভগৱান কৃষ্ণৰূপী অলংকাৰ সেয়া সেইটো কাৰণে কৃষ্ণৰ গলত আকৌ এডাল মুকুতা আছে মালা আছে এই মুকুতাৰ মালাডালৰ নামটো কি গজ মুকুতাৰ হাৰ এই গজ মানে কি অহংকাৰ জগতৰ হৰিয়ে তিনিটা সিংহৰ দৰে তিনি শিৰীয়া মণি থকা এটা বগা মুকুতাৰ মালা পিন্ধে তাত তিনিটা শিৰা থাকে তিনিটা ভাগ থাকে শাখা থাকে হয়নে সেইডাল গজ মুকুতা বুলি কোৱা হয় এই গজ মুকুতাডাল কি তিনি অহংকাৰ তিনি অহংকাৰত গজ মুকুতাৰ মালা কৰি পৰিধান কৰে তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্ত শাস্ত্ৰৰ তত্ত্ববিলাকে কেৱল তেওঁ গুণ গায় তেওঁ গীত গায় তেওঁ উপাসনা কৰে এইটো কাৰণে তেওঁ তত্ত্ববিলাকক তত্ত্বৰূপত তেওঁ কি কৰে লুকুৱাই ৰাখে অকণমান প্ৰকাশ কৰে আকৌ কি কৰে ঢাকি ৰাখে সেইটো কাৰণে তেওঁ তত্ত্ববোধটো কি তেওঁ চৰণৰ নুপুৰ কেইটা ভগৱান কৃষ্ণৰ চৰণৰ নুপুৰ পৰিধান নকৰে জানো এই নুপুৰ হ'ল ঈশ্বৰৰ তত্ত্ব সেইটো কাৰণে ৰুঞ্জুন অকণমান বাজে আকৌ নাইকিয়া হৈ যায় আৰু কি হয় লৰাই থাকিব লাগিব তেতিয়াহে বাজিব তত্ত্ব মন্থন হ'ব লাগিব যদি তত্ত্ব মন্থন নহয় তেতিয়াহ'লে তত্ত্বৰ উদ্ঘাটন নহ'ব এইটো কাৰণে ভগৱান কৃষ্ণৰ চৰণত কি আছে নুপুৰ আছে ভগৱান কৃষ্ণৰ ৰূপটো আত্মাৰ ৰূপ পৰমাত্মাৰ দিব্য জ্যোতি ৰূপ তেওঁ হৃদয়ত প্ৰকট হলে হৃদয়ৰ আত্মদৃষ্টিয়ে তেওঁ নিজে দেখা দিয়ে সেইটো কাৰণে কৃষ্ণক দেখিবলৈ আমাৰ দৃষ্টিয়ে নহ'ব কৃষ্ণক দৰ্শন পাবলৈ কি দৃষ্টি লাগিব কৃষ্ণৰ দৃষ্টিটো লাগিব এইটো কাৰণে অৰ্জুনক যেতিয়া বিশ্বৰূপত দৰ্শন দিব বিচাৰিছিলে ভগৱান কৃষ্ণই যেতিয়া দিব্য দৃষ্টি দান কৰি গৈছিলে দিব্য দৃষ্টিটো তেওঁ নিজেই দিব্য দৃষ্টিয়ে ভগৱান কৃষ্ণ নিজেই সেইটো কাৰণে অৰ্জুনক কি কৰি লোৱা হৈছিলে অৰ্জুনক বিশ্বৰূপ দৰ্শন পাবৰ সময়ত কৃষ্ণ কৰি লোৱা হৈছিলে আৰু মৃত্যুৰ ভয়ত 7 দিনতেই মোৰ মৃত্যু হ'ব 7 দিনীয়া জীৱন মোৰ 7 দিনতেই সমাপ্ত হ'ব মৃত্যুৰ ভয় আৰু ঋষিৰ অভিশাপ এই দুইটাৰ পৰাই পৰিত্ৰাণ পাবৰ কাৰণে গংগাৰ পাৰ পালেগৈ কোন পালেগে গংগাৰ পাৰ পালেগে পৰীক্ষিত এইখন গংগা সেই গংগা নদীৰ পাৰ নেকি ভাগৱতে সেইখন গংগাৰ কথা কৈছে নেকি নাই কোৱা সেইখন গংগা কায়িক গংগা ভাগৱতে কায়িক গংগাৰ কথা কোৱা নাই ভাগৱতে নিৰ্গুণ গংগাৰ কথা কৈছে এইটো কাৰণে গংগা কাৰ মাতৃ গংগা অষ্টবসুৰ মাতৃ গংগা কাৰ মাতৃ পিতামহ ভীষ্মৰ মাতৃ ভীষ্মই কি পৰিচয় কৰাই দিলে ভীষ্মই পাণ্ডৱক কৃষ্ণ পৰিচয় কৰাই দিলে হয়নে য'ত কৃষ্ণৰ গুণ গোৱা হয় য'ত কৃষ্ণৰ
উপাসনা কৰা হয়, য'ত কৃষ্ণৰ আনন্দত নিত্যৰত হৈ চৈতন্য কৃষ্ণক দৰ্শন পোৱাৰ সুখ লাভ কৰা হয়। সেই স্থানকণ হ'ল গংগা। সেইটো কাৰণে নামি গংগাৰ জল বুলিও কোৱা হৈছে। গতিকে গুৰু, শিষ্য আৰু শাস্ত্ৰ, এই তিনিটা বস্তুৰ য'ত সংগম হয় তাক কোৱা হয় গংগা। গুৰু সুখদেৱ, শিষ্য পৰীক্ষিত আৰু সহস্ৰ ঋষি, শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। এই তিনিটা বস্তুৰ য'ত ত্ৰিবেণী সংগম হয় তাক কোৱা হয় গংগা। এইটো কাৰণে আমি কি? আমি শিষ্য। গুৰু কোন? গুৰু হ'ল আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ, হয়নে নহয়? কাৰণ এই শুদ্ধ ধৰ্মত আমাক শংকৰদেৱে দিছে। গতিকে গুৰু ৰূপেৰে শংকৰে এই ভাগৱত পদলৈ নিমন্ত্ৰণ কৰিছে প্ৰথম। গতিকে আমি তেওঁ কিবাতে পাইছো পদবন্ধে নিমন্ত্ৰণ কৰা ভাগৱত। গতিকে গুৰুৰূপী গোবিন্দক হৃদয়ত উপাসনা কৰি দশম ৰূপত ভাগৱত ৰূপত আমি শংকৰকে পাইছো। কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। ভাগৱত শাস্ত্ৰৰ এটা নাম কি? দশম।